মই শুই শুই এটা কথা ভাবি আছো আসলে এইটো ধৰি লওক কলম এই কলমটোৱে লিখিলে লিখাই কলমৰ ৰিফিলডালৰহে মূল্য আছে এইটোৱে ধৰে ইয়াক লিখিব পাৰে কলমটোৰ ওপৰত কিমান পাৱাৰ আছে যেতিয়া কলমৰ সাফৰটো বন্ধ কৰি দিলে জিলিকি কিন্তু পকেটটো যদি এনেকৈ লৈ লয় সাফৰটোহে জিলিকি থাকে অৰ্থাৎ এই কলমটো যদি আপুনি 100% বুলি ধৰি লয় এই কলমটোৰ কাম যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে ৰিফিলডালৰ কাম হ'ল 95%। ইয়াত ঢাকি ৰখা এই কভাৰটো আৰু এই সাফৰটো 5% অনলি ফৰ লিখি থাকোঁতে 95%ে কাম কৰি আছে কিন্তু যেতিয়া আপুনি সাফৰটো বন্ধ কৰি দিলে বন্ধ কৰি পকেটত ভৰাই ল'লে পকেটত যেতিয়া ভৰাই থৈ দিব বাহিৰৰ পৰা জিলিকিও থাকিব এই 5%টো 95%টো সদায় লুকাই থাকে এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি সেই 95%টো হ'ব নে 5%টো হ'ব মানুহে কিন্তু 5%টোকো বিচাৰি ফুৰে 95%টোকো বিচাৰি যদি বন্ধ কৰিবলৈ সাফৰটো নাথাকে তেতিয়াও কিন্তু সমস্যা আছে এতিয়া কল্পনা কৰক আৰু আপুনি নিজে নিৰ্ধাৰণ কৰক আপুনি কলমৰ এই 95%টো হ'ব নে আনৰ ওচৰত দেখুৱাই থোৱা এই সাফৰটো হ'ব অৰ্থাৎ 5%টো হ'ব জীৱনৰ লগত তেনেকুৱা মানুহে আপুনি জীৱনত লগ পাব 95% নকৰাকৈ এই 5% দি জীৱনটোতে একদম উজলি ঘূৰি ফুৰা মানুহ জীৱনত ঢেৰ লগ পাব এতিয়া আপুনি চিন্তা কৰক আপুনি 95%টো হ'ব বিচাৰিব নে 5%টো হ'ব আচলতে আজি বিচনাত শুই শুই এটা কথা চিন্তা কৰি আছোঁ মই এটা হাতত কলম লৈ কথাটো চিন্তা কৰিছোঁ এই কলমটো আপুনি ধৰি লওক জীৱনৰ কাৰণে বা যিকোনো কামৰ কাৰণে ই 100% যদি আপুনি ইয়াক 100% হিচাপে ধৰি লয় কলমটো খুলিলে লিখিলে অৰ্থাৎ ৰিফিলডালৰ যি পাৱাৰ ৰিফিলডাল থকালৈকেহে কলমটোৰ মূল্য আছে ৰিফিলডালৰ যিটো পাৱাৰ ই হ'ল 95% আৰু বন্ধ কৰি ৰখা কলমটোৰ সাফৰটো হ'ল 5%। আপুনি যদি ইয়াক পকেটত এনেকৈ ভৰাই থয় তেতিয়া জিলিকি থাকিব সাফৰটো অৰ্থাৎ 5%টো জিলিকি থাকিব 95%টো কিন্তু লুকাই থাকিব এই ভিতৰত সাফৰটো ঢাকি থওঁতে 95%টো যে মই কৈছোঁ ৰিফিলডাল সেই ৰিফিলডাল আছেনে নাই নাজানে পকেটত যেতিয়া লৈ ফুৰিব 5% উজলি থাকিব একদম বিন্দাছ উজলি থাকিব এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি ৰিফিলডাল হ'ব নে সাফৰটো হ'ব মানুহে কিন্তু দুইটা বস্তুৱে জীৱনত লগত যদি আপুনি ৰিজাই চায় আপুনি জীৱনত এনেকুৱা কিছুমান মানুহ লগ পাব হয় কোনোবা এই 95%টো কাম কৰি আছে অৰ্থাৎ কাম কৰি আছে আৰু তাৰে এনেকুৱা কিছুমান জীৱনত মানুহ লগ পাব যি কেৱল মাত্ৰ 5% অৰ্থাৎ কাম বেলেগে কৰি আছে 5% উজলি আছে 5% উজলি আছে 95%ক ঢাকি 5% উজলি আছে এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি 5%টো হ'ব বিচাৰিব নে 95%টো হ'ব বিচাৰিব ধন্যবাদ।